নমস্কাৰ। আজি লখিমীজ ডায়েৰী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মিনি ভ্লগ দিবলৈ লৈছোঁ। আজি বৰ গৰম, গতিকে আজি অমৰাৰ এটা ৰেচিপি বনাবলৈ যত্ন কৰিছোঁ। অমৰা লৈছোঁ 4টা আৰু লগতে আলু এফাল দি মই কুকাৰত অলপ পানী দি তাতে নিমখ অকণ দি মই প্ৰথমে বইল কৰি লৈছোঁ। এয়া দেখিছে, গেছ জ্বলাই বইল কৰি লৈছোঁ আৰু 2টা চিটি মৰালৈকে মই গেছত থ'ম। আৰু ইফালে মই আজি মানুহজনক ক'লোঁ মাছ অকণ আনি দিবলৈ, কাৰণ অমৰাৰ লগত মাছৰ টেঙা বহুত ভাল লাগে খাই। গতিকে তেওঁ মাছ আনি দিলে, সেয়া মাছ মই ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছতে সেইয়া কেৰাহীতে অকণমান মিঠাতেল দি তাতে নিমখ অকণমান মেথি গুটি দি পেলাই আৰু হালধি দি মই সেয়া অলপ ভাজিলোঁ। সেই ভজাৰ পিছতে মই যিখিনি পানীত উতলাইছিলোঁ সেইখিনি পানী গৰম কৰি তাতে অলপ দি দিলোঁ। দেখিছে নহয়, এয়া উতল আহিলে ধুনীয়াকৈ। আৰু সেই মাছ 3 পিচ, মানে আমাৰ মানুহ 3জন, গতিকে আমি 3 পিচ মাছ এটা দিছোঁ। আৰু এনেকৈ পেলাই দিয়াৰ পিছতে এই ধুনীয়াকৈ উতল আহিব লাগিব দেই, ঢাক মাৰি থ'ব অলপ দেৰি। আৰু এইয়া এতিয়া খাবলৈ ৰেডি হৈ গ'ল। আৰু আজি যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এয়াই আছিল ভিডিঅ'। নমস্কাৰ।